Hello friends, welcome back. তো বন্ধুসকল টাইম হৈছে 9:16. তো মাৰ্কেট আজি অকণমান গেপ ডাউন অপেনিং হৈছে নিফটি আৰু বেংক নিফটি, আৰু এতিয়া অলপ পজিটিভ মমেণ্টাম কৰিব লৈছে। নিফটি অলপ বেছিয়ে পজিটিভ, বেংক নিফটি অলপ বেছিয়ে পজিটিভ মমেণ্টাম কৰিব লৈ আছে। তো চাওঁচোন আমি কি ধৰণে ট্ৰেড লওঁ। এইটো হৈ গ'ল আমাৰ এই ব্লেক লাইনডাল হৈ গ'ল ফিভ' 0.6 লেভেল। মই এইটো ফিভ' লাইনডাল ড্ৰ কৰি দিছোঁ মই এতিয়া। ইয়াৰ ওচৰত অলৰেডি 0.5লৈকে গৈছে। যদি 0.6 লেভেলটো যদি ব্ৰেক কৰে বেংক নিফটি, আৰু নিফটিৰো ছেম আছে, নিফটি অলৰেডি 0.6 লেভেলটো ক্ৰছ কৰিলে বাৰু। এই লেভেলটোৰ ওচৰত যদি আমি পাওঁ, কাৰণ অলৰেডি বহুতখিনি মুভমেণ্ট দিলেই তলফালে, গতিকে এতিয়া আমি এণ্ট্ৰি ল'লে আমাৰ ষ্টপ লছটো অলপ ডাঙৰ হৈ যাব। গতিকে আমি অলপ ৱেইট কৰিম। যদি এইটো লেভেলৰ ক'ৰবাত পাওঁ, এই ব্লেক লাইনডালৰ ওপৰে বা ওচৰে পাজৰে, আৰু যদি আমাৰ ছেটআপ মতে কিবা চেলিঙৰ যদি পাওঁ কণ্ডিশ্যন, তেতিয়া আমি পুট অপশ্যন বাই কৰিম, নহ'লে আমি ৱেইট কৰিম। তো বন্ধুসকল টাইম হৈছে 9:22, আৰু এটা আমি কল অপশ্যনৰ ফালে ট্ৰেড ল'লোঁ। এতিয়া কাৰেণ্টলি দেখি প্ৰফিট চলি আছে আমাৰ মোটামুটি 700-500 টকা। আজি প্ৰিমিয়াম বহুতে হাই, কাৰণ আমি এতিয়া বেংক নিফটিৰ যিটো আমাৰ উইকলি এক্সপাইৰী বন্ধ হৈ গ'ল। উইকলি এক্সপাইৰী বন্ধ হৈ যোৱাৰ কাৰণে আমি কি ল'ব হৈছে, মান্থলি এক্সপাইৰী ল'ব লগা হৈছে। তো মান্থলি এক্সপাইৰী লোৱাৰ কাৰণে আমি প্ৰিমিয়াম দেখিব, বহুত দামী প্ৰিমিয়াম ল'ব লগা হৈছে 770 টকা। তাকো আমি আজি এড্ডা মানিৰ ওচৰতে লৈছোঁ। মাৰ্কেট দেখিব 50,200, আৰু অলমষ্ট এড্ডা মানি লৈছোঁ। আগতে আমি ইণ্ডা মানি লওঁ, ইণ্ডা মানি ল'লে আমি 400 টকা 300 টকাৰ ভিতৰত পাই যাওঁ। তো আজি আমি ডাবল প্ৰাইজত ল'ব লগা হৈছে। এতিয়া কি হ'ব, বেংক নিফটিৰ অকণমান ভলিউম বা লিকুইডিটি যিটো কয় আমাৰ অলপ কমি যাব, কাৰণ মেক্সিমাম মানুহে এতিয়া নিফটিলৈকে শ্বিফ্ট কৰিব, নিফটি বা চেনচেক্সৰলৈকে। কাৰণ নিফটি আৰু চেনচেক্সৰহে উইকলি এক্সপায়াৰ থাকিব। তো মেক্সিমামে তাতে অপশ্যন বাই বা অপশ্যন চেলিং কৰিব, কাৰণ তাতে প্ৰিমিয়ামবিলাক কম থাকিব, গতিকে মাৰ্জিনটো কম লাগিব। তো ঠিক আছে, আজি বাৰু আমি এতিয়া পটককৈ নিফটিত আমি শ্বিফ্ট হোৱা নাই। তো লাহে লাহে চাওঁ কোনটো ভাল হয় আমাৰ কাৰণে, নিফটি ভাল হয় নে চেনচেক্স ভাল হয় দেখা যাব। তো কাৰেণ্টলি প্ৰফিট দেখিব 3000 ক্ৰছ কৰিলে আমাৰ। আমি এটলিষ্ট এই ফিবনাচি লেভেলটোলৈকে ট্ৰাই কৰিম। ফিবনাচি লেভেলটো আমি ইয়াতে ক'ৰবাত বাই কৰিছোঁ, গতিকে ফিবনাচি লেভেলটো ব্ৰেক কৰিলে আমাৰ বহুত ভাল প্ৰফিট আহিব। চাওঁচোন কি হয়। তো প্ৰফিট আমাৰ এতিয়া অলমষ্ট 6,000ৰ ওচৰা-ওচৰি চলি আছে, 5,000 4,000। তো আজি দেখিব অলপ P&L বহুত শ্ল' মুভমেণ্ট কৰি আছে, কাৰণ এইটো হৈ গৈছে আমাৰ অভিয়াছলি ভলিউমৰ কাৰণে। ভলিউম চাগে বহুত কম চাগে মাৰ্কেটত, আৰু যিটো প্ৰিমিয়াম বহুত হাই। আমাৰ যিটো বাইং প্ৰাইচ আৰু চেলিং প্ৰাইচৰ মাজত যিটো এটা বিড আস্ক ৰেচিঅ' থাকে, এইটো অলপ আজি বেছি হ'ব। এইটো যিটো আমাৰ এটা থাকে ন, বিড আৰু আস্ক, এই দুটা অলপ ডিফাৰেঞ্চটো বেছি হ'ব আজি। চাওঁ যি নহওক, আমাৰ প্ৰফিট এতিয়াও 6,000 দেখিলে, 6,000 ক্ৰছ কৰিলে আমি টাৰ্গেট পালে ওলাই যাম। দেখিব 6,000ৰ পৰা লগে ঠিক আছে বাৰু। আজি ইমান বেছি হেডেক নলওঁ, কাৰণ আজি মই মাৰ্কেট কি হ'ব গম পোৱা নাই। কাৰণ আজিৰ পৰা বেংক নিফটি এক্সপায়াৰী যেতিয়া আজিৰ পৰা খতম, মানে মান্থলি এক্সপায়াৰীত মানুহে বা ট্ৰেড কৰিছে কি নাই, হয়তো মেক্সিমাম মানুহে নিফটিত কৰি আছে বা চেনচেক্সত কৰি আছে। তেতিয়া বেংক নিফটিত কি হ'ব, অভিয়াছলি অলপ আপ ডাউনটো বেছি হ'ব। তো আমি 6,000ৰ প্ৰফিটত চলি আছোঁ এতিয়ালৈকে। তো আমি 7,000 ক্ৰছ কৰিলোঁ। আমাৰ টাৰ্গেট থাকিব 10,000 প্লাছ। তো দেখো বন্ধুসকল, 7,000 প্লাছ প্ৰফিটৰ পৰা আমাৰ এতিয়া আমি লছত আহি গ'লোঁ আকৌ। তো আজি অকণমান ভয় এটা লাগি আছে, কাৰণ কি হয় ধৰিব পৰা নাই মাৰ্কেটত প্ৰিমিয়ামটোৰ কাৰণে। তো বন্ধুসকল দেখিব 7,000ৰ পৰা আমি 4,000 টকা লছ দেখিলোঁ। এতিয়া আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰত আহিছে, অলমষ্ট 9,700। তো আমাৰ যিটো ফিবনাচি লেভেলৰ ওচৰতো পাইছেহি আহি। তো দেখো বহুতে ভলাটাইল। তো আমি ব্লেক লাইনডাললৈকে যদি পাই যাওঁ আমি ভাল প্ৰফিট এটা পাম। কিন্তু আজি মাৰ্কেট কণ্ডিশ্যন দেখি, অলপ যিটো প্ৰাইচ মুভমেণ্ট দেখি, অলপ বেছি টাইম হোল্ড কৰিব মন নাই আজি। 10,000ৰ ওপৰত পালে হয়তো মই বুক কৰি ল'ম, 11,000ৰ প্লাছ তেনেকৈ পালে। তো আমি 10,000 অলমষ্ট দেখিলোঁ বাৰু। আকৌ দেখিব 8,000। আজি ভাল ডাঙৰ প্ৰফিট দিবও পাৰে, বা হয়তো ডাঙৰ যোনে ষ্টপ লছ ইউজ নকৰে তেওঁলোকৰ ডাঙৰ লছো হ'ব পাৰে আজি, কাৰণ ধৰিব পৰা নাই। কাৰণ প্ৰিমিয়াম বহুত বেছি, তো বেছি প্ৰিমিয়াম হ'লে প্ৰফিট হোৱাৰ চান্সো বেছি থাকে, লছ হোৱাৰ চান্সো বেছি থাকে। তো চাওঁচোন, আজি চাৰ্টৰ পৰা মই আজিলৈকে এক্সিট কৰি পোৱা নাই। আজি চাৰ্টতে এক্সিট কৰি চাওঁ, যদি টাৰ্গেট হিট হয়। তো দেখিব আমাৰ 7,000 চলি আছে এতিয়াও, 7,600। তো আমাৰ এইটো লেভেললৈকে হাই মাৰিছিলে আগৰবাৰ।
আমাৰ হাই মাৰিছিলে এই লেভেলটোত, এইটো লেভেলত হাই মাৰিছিলে আমাৰ, তো সেই লেভেলটো ক্ৰছ কৰিলে আমাৰ টাৰ্গেট হিট হ'ব। আমাৰ যদি চাৰ্টত চাব যাওঁ, চাৰ্টত চাব গ'লেও ঠিকে চলি আছে বাৰু, অলমষ্ট 9,600, তো আমাৰ টাৰ্গেটৰ একদম ওচৰতে আছে। অ'কে, আমাৰ টাৰ্গেট হিট হৈ গ'ল, দেখিব 11,000 ছামথিং হৈ গ'ল। তো আমি চাৰ্টখন এবাৰ চাওঁ। তো এইটো ব্লেক লাইনলৈকে আমি ট্ৰাই কৰিব পাৰিলে ভালে হয়, কিন্তু অলপ মোৰ প্ৰাইচ মোমেণ্টামটোহে। ঠিক আছে, আমি বুক কৰিব ৰেডি থাকোঁ। ক্ল'জ পজিশ্যন ঠিক আছে, 11,700, 11,000, 12,000। অ'কে অ'কে, ঠিক আছে, অলপতো যাব লাগে বাৰু এনালাইচিছ মতে। নিফটি অলপ উইক চলি আছে, বেংক নিফটি বাৰু ঠিকেই চলি আছে। তো দেখিব অলপ লুক কৰোঁতেই আমাৰ প্ৰফিট কমি থাকিলে। নিফটি বহুত উইক দেখিব, নিফটি ইমানে উইক যে বেংক নিফটিকো যাব দিয়া নাই। তো আমাৰ টাৰ্গেটৰ ভালেখিনি ওপৰত গ'ল, আমি 12,000 দেখিলোঁ, কিন্তু বুক কৰা নহ'লগৈ। এইফালেও আমাৰ স্পটৰ টাৰ্গেটটো হিট হোৱা নাছিলে বাৰু, আমাৰ এই ব্লেক লাইনডাল এইম আছিলে। তো এইটো হিউমেন নেচাৰ, লুফটো আহি যায় মাজে মাজে, গ্ৰীড, যিটো আমি গ্ৰীড বুলি কওঁ। কাৰণ প্ৰাইজ একশ্যন আমাৰ ফালে আছে, যিটো প্ৰাইজ একশ্যন কৈ আছে ওপৰতে যাব লাগে, ইমান জল্দি ফল নহয়। ফল হ'লেও এই লেভেলটো যিটো গ্ৰীণ ব্লেক লাইনডাল আৰু গ্ৰীণ লাইনডাল আছে, এই লাইনটো ব্ৰেক কৰিহে তলত আহিব লাগে আৰু মোৰ এনালিচিছ মতে। তো চাওঁ এতিয়া কি হয়। আকৌ আমাৰ 10,000 ক্ৰছ কৰিলে, এটা কুইক এটা মোমেণ্টাম এটা পাই গ'লে ভাল আছিলে, স্পাইক এটা। তো বন্ধুসকল, আমি অৰ্ডাৰ এক্সিকিউট কৰি দিলোঁ। আজি মাৰ্কেটে একজাক্টলি 10টা বজাত আমি এক্সিকিউট কৰি দিলোঁ। তো আমি দেখিব 768ত বাই কৰি 864, অলমষ্ট 100 পইণ্টছ কেপচাৰ কৰিছোঁ। তো প্ৰফিট ভালে বুক কৰিলোঁ আমি। তো যিটো আমি কৈ আছিলোঁ যে এই লেভেলটো ব্ৰেক দিব, ফাইনেলি ব্ৰেক দিলে, আৰু ব্ৰেক দিয়াৰ লগে লগে আমি ওলাই গ'লোঁ। কিন্তু মাৰ্কেটে দেখিব আমাক বহুতখিনি টৰ্চাৰ কৰিছে ক'ব গ'লে। এইটো লেভেলত আমাৰ 10,000, এইটো 12,000 প্ৰফিট, 10,000 প্ৰফিট, তাৰপৰা আমাৰ অলমষ্ট উইদিন 1-2 মিনিটৰ ভিতৰত আমাৰ 8,000 লছত গুচি গৈছিলে, যদি আপোনালোকক মই এখন চাৰ্টত দেখাওঁ। তো দেখিব ইয়ালৈকে মাৰ্কেট আমি এণ্ট্ৰি লৈছিলোঁ ইয়াতে ক'ৰবাত, আৰু ইয়ালৈকে আহি গৈছিলে। ইয়াতে আমাৰ 12,000 প্ৰফিট চলি আছিলে, দেন আমাৰ 10,500 এনেকৈ প্ৰফিট চলি আছিলে। তাৰপৰা একজেক্টলি দেখিব প্ৰফিট কম বেছ কৰি ঘপকৈ 2 মিনিটৰ ভিতৰত আমাৰ লছ, কিবা স্পাইকত 7,000 এনেকৈ 8,000 লছ চাগে মই দেখিলোঁ, কেলকুলেট কৰি চোৱা নাই বাৰু। তো এনেকৈ লছ দেখিলোঁ, মই ভাবিলোঁ ষ্টপ লছ দিবলৈ ৰেডিয়ে আছিলোঁ। তেতিয়া মাৰ্কেটে মোমেণ্টাম দিলে, যদি বহুত সময় টৰ্চাৰ কৰিলে, 7,000, 8,000, 7,000, 8,000 প্ৰফিট দেখায়, আকৌ ব্ৰেক ইভেনলৈকে আহি যায়, আকৌ এনেকৈ প্ৰফিট লছ কৰি ফাইনেলি আমাৰ এই কেণ্ডেলটোত যিটো আমি স্পাইকত ওলাই গ'লোঁ। এতিয়া ঠিক আছে, আমাৰ এতিয়া যি এক্সিট ক্ৰাইটেৰিয়া কি আছিলে, আমাৰ ছেম এক্সিট ক্ৰাইটেৰিয়া আমাৰ ফিবনাচি লেভেল, এইটো হৈ গ'ল 0.6 লেভেল, মই দেখাই দিছোঁ। তো দেখিব একজেক্টলি 0.6 লেভেল, অকণমান ড্ৰ কৰোঁতে ইফাল সিফাল হৈ আছে বাৰু। তো 0.6 লেভেলত আমাৰ ফিবনাচি লেভেল ইয়াতেও আছে, আৰু নিফটিটো আছে। তো নিফটিটো দেখিব 0.6 লেভেল ব্ৰেক কৰিছে। এতিয়া দুটা অপশ্যন হ'ব পাৰে, ফিবনাচি লেভেলৰ পৰা হয়তো তলতো আহিব পাৰে, নহ'লে ফিবনাচি লেভেলৰ পৰা কি হয়, যদি এতিয়া কি হয় আমি এইটো জাষ্ট কৰি নাথাকোঁ আৰু, কাৰণ আমাৰ হৈ গ'ল, আমাৰ ফিবনাচি লেভেলটো আমাৰ টাৰ্গেট আছিলে। আমি ক'ৰবাত তলত বাই কৰিছিলোঁ, আমাৰ আছিলে যে মাৰ্কেট, তো আমাৰ যিটো মানে ট্ৰেড লোৱাৰ আমাৰ লজিকটো কি আছিলে, মাৰ্কেট তলত আহিছে, মাৰ্কেট এটলিষ্ট এটা কি হ'ব 0.5, 0.6 লেভেললৈকে এটা ৰিট্ৰেচমেণ্ট দিব, ৰিট্ৰেচমেণ্ট দি যদি ফল কৰিব। তো আমাক এইটো দৰকাৰ নাই কি হয়, এতিয়া হয়তো ওপৰতো যাব পাৰে, নহ'লে ইয়াৰ পৰা হিউজ ফলো আহিব পাৰে এতিয়া। ঠিক আছে, তো আমাৰ আছিলে, আমি কোৱা টাৰ্গেট লৈছোঁ, ইয়াতে মানে ট্ৰেড লৈছোঁ, আৰু আমাৰ এই লেভেলটোলৈকে আমাৰ টাৰ্গেট আছিলে যে এই লেভেলটোৰ পিছত মাৰ্কেট ক'ত যায় এইটো আমাৰ মানে বিষয় নহয় আৰু। তো ঠিক আছে বন্ধুসকল, ইয়াতেই এৰিছোঁ, ধন্যবাদ।